নমস্কাৰ, বাতান ডিজিটেললৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে মই আহি উপস্থিত হৈছোঁ কছাৰৰ কাঠিগড়া বিধানসভা সমষ্টিৰ অন্তৰ্গত কৈয়াজানি এটা অসমীয়া সৰু গাঁও। আৰু এই গাঁৱত যেহেতু আপোনালোকে জানে যে আগন্তুক আমাৰ মাঘ বিহু আহি আছে আৰু ইয়াত উৰুকা মাঘ বিহুৰ উদযাপন হ'বলৈ গৈ আছে। আৰু এই যিটো মাঘ বিহু যিটো আয়োজক মণ্ডলী আছে এইটো হ'ল কৈয়াজানি আৰু কোনাপাৰা গ্ৰাণ্ড গাঁৱৰ যুৱ সমাজৰ উদ্যোগত মাঘ বিহু উদযাপন হ'বলৈ গৈ আছে। আৰু ইয়াত কি আছে না আছে আৰু মই ইতিমধ্যে দেখিব পাইছোঁ যে ইয়াত একেবাৰে আনন্দ উল্লাসত ইয়াত প্ৰস্তুতি পৰ্ব ইতিমধ্যে চলি আছে। আৰু মাঘ বিহুৰ কাৰণে আৰু হাতত 2-3টা দিন আছে আৰু মাত্ৰ যিটো প্ৰাককালীন যিটো মুহূৰ্ত আপোনালোকক দেখাব গৈ আছোঁ মই। আপোনালোকে দেখিব পাৰিছে যে নিশ্চয় ইয়াত আনন্দ উল্লাসত ইয়াত প্ৰস্তুতি পৰ্ব চলি আছে ইতিমধ্যে। আৰু কি আছে না আছে, কি আকৰ্ষণ বিশেষকৈ আছে ইয়াত মই আপোনালোকক জনাব প্ৰচেষ্টা কৰিম। ইয়াত ইতিমধ্যে কৈ আছোঁ যে কৈয়াজানি আৰু কোনাপাৰা গ্ৰাণ্ড গাঁৱৰ যুৱ সমাজৰ উদ্যোগত এই মাঘ বিহু উদযাপন হ'বলৈ গৈ আছে। আৰু মোৰ কাষত আপোনালোকে দেখিব পাৰিছে যে আনন্দ উল্লাসত একেবাৰে প্ৰস্তুতি পৰ্ব চলি আছে। মই কথা পাতিম তেখেতৰ লগত, যোন আয়োজক মণ্ডলী আছে, আৰু ইয়াত বিশেষকৈ কি আকৰ্ষণ আছে নে আছে আৰু কি থাকিব নাথাকিব গোটেইখিনি মই কথা পাতিম আৰু প্ৰচেষ্টা কৰিম জানাৰ। দাদা, আপোনালোকৰ ইয়াত কি হ'ব নে হ'ব, কি আকৰ্ষণ আছে বিশেষকৈ ক'ব? হয়, নমস্কাৰ। আপোনালোকে ইয়াত অহাৰ বাবে ধন্যবাদ জনাইছোঁ আপোনালোকক। আমাৰ ইয়াত বিহু প্ৰগ্ৰাম হ'ব, বহুত ডাঙৰকৈয়ে হ'ব এইবাৰ। মানে আমি কৰিবলৈ চেষ্টা কৰি আছোঁ, মানে ডাঙৰকৈ এইবাৰ ইয়াত ফাংচনো হ'ব, প্ৰতিযোগিতাও হ'ব, এইবোৰে। কি প্ৰতিযোগিতা হ'ব অলপ যদি কৈ দিয়ে? বিহু নাচ প্ৰতিযোগিতা হ'ব, সেয়াই। আচ্ছা। আৰু ইয়াত মই দেখা পাইছোঁ যে আমাৰ অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ, যিহেতু আমাৰ ক'বলৈ গ'লে এইটো হয় ফাৰ্ষ্ট টাইম হ'ব যে আমাৰ জুবিন গাৰ্গ বিহীন বিহু হ'বলৈ গৈ আছে চাগে। এইটো কেনেকৈ কি ক'ব পাৰে? কি ক'ম আৰু, জুবিন দাৰ আমাৰ মাজত নাই। জুবিন দা বিহীন এটা বিহু হ'ব পাৰে নে নাই, বা কেনেকৈ হ'ব পাৰে আপোনাৰ মানে অনুভূতিটো কি ক'ব? অনুভূতিটো আৰু মানে কি ক'ম, জুবিন দাৰ নাই কাৰণেতো বহুত বেয়াই লাগিছে, চবৰে গোটেই অসমৰ সেইটো বেয়া লাগি আছে। জুবিন দা বিহীনে এইবাৰ প্ৰথম বিহু, আমাৰো বেয়া লাগি আছে। পাতিবতো লাগিবই বিহু, আৰু অসমৰ যাতে বাপতিসাহোন যাতে এনেকৈ হ'ব। মই পোনপোনে গৈ আছোঁ আৰু ইয়াত আৰু যিমান আছে আয়োজক মণ্ডলী, যিহেতু এইটো এটা যুৱ সমাজৰ মাঘ বিহু উদযাপন হয়। কৈয়াজানি আৰু কোনাপাৰা গ্ৰাণ্ড গাঁৱৰ যুৱ সমাজৰ উদ্যোগত মাঘ বিহু উদযাপন হ'বলৈ গৈ আছে। মই আকৌ কৈ আছোঁ, কৈছোঁ আপোনালোকক যে ইতিমধ্যে মই আহি উপস্থিত হৈছোঁ কছাৰৰ কাঠিগড়া বিধানসভা সমষ্টিৰ কৈয়াজানি। ইয়াত মই কথা পাতিম আৰু যিমান আছে ইয়াত আয়োজক মণ্ডলীৰ লগত মই ক'বলৈ গৈ আছোঁ। দাদা, যিহেতু আমি অলপ আগতে কৈছোঁ যেন এইটো এটা বিহু, ফাৰ্ষ্ট বিহু হ'ব পাৰে যেন আমাৰ জুবিন গাৰ্গ নাই, ঠিক আছে। তো আপোনালোকে ইতিমধ্যে দেখা পাইছোঁ যে ইয়াত লগাইছে যে আই লাভ জুবিন গাৰ্গ বুলি লগাই আছে ইতিমধ্যে, ঠিক আছে। তো এই বিহুটো কেনেকৈ, যিটো জুবিন গাৰ্গ নাই আৰু এইটো ফাৰ্ষ্ট বিহু হ'বলৈ গৈ আছে, এই মানে অনুভূতিটো লৈ কিনে কি ক'ব? হয়, একচুৱেলি আমি সৰুৰে পৰা ডাঙৰ হৈছোঁ ক'বলৈ গ'লে জুবিন দাৰ গান শুনিয়ে। তো এইবুলি প্ৰথমবাৰ হৈছে আমাৰ জুবিন দা নাই আমাৰ মাজত। তো সেইটো অবিহনে তো আমাৰ এইটোতো থাকিবই, তেখেতৰ কাৰণে আমি শ্ৰদ্ধাঞ্জলি এটা বনাইছোঁ। তো সেইটো অবিহনে আমি নিজৰ কলা সংস্কৃতিটো বজাই যাবই লাগিবই। তো সেইটো কাৰণে আমি এটা বিহু এটা কমিটি এটা বনাইছোঁ আমি, যাতে কৈয়াজানি আৰু কোনাপাৰা গ্ৰাণ্টৰ মিলি। তো এইখিনি গোটেইখিনি মিলি পেলাই আমি এটা বিহু উদযাপন কৰি নিজৰ মাজতে এটা কালচাৰটো, যিটো আমাৰ সংস্কৃতিটো বজাই ৰখাবৰ কাৰণেতো কণ্টিনিউ কৰি থাকিব লাগিব, সেইটোৱে আৰু। মানে আপুনি এইটো ক'ব বিচাৰিছে যে জুবিন দা নাই, ঠিক আছে, এইটো আমি মৰ্মাহত, আৰু কিন্তু আমাৰ কলা কৃষ্টিটো আমি বচাই ৰাখিব লাগিব। কিন্তু এটা দুখ লগা বিষয় যে এইটো এটা ফাৰ্ষ্ট বিহু হয় য'ত আমাৰ জুবিন গাৰ্গ নাই। আৰু জুবিন গাৰ্গ বিহীন বিহু ক'বলৈ গ'লে কেনেকৈ ক'ব? জুবিন গাৰ্গ বিহীন ক'বলৈ গ'লেতো বেলেগ একো ভাষা নাই একচুৱেলি আমাৰ অন্তৰত তেখেত নাই বুলি ক'লে একো নাই। কিন্তু আমাৰ গান তেখেতৰ গান শুনিয়ে আমি গোটেই জীৱনেই তেখেতৰ গান গাই শুনি থাকিব পাৰিম। সেইটোৱে, তেখেত নাই বুলি ক'লে একো নাই, তেখেতৰ দেহটোহে নাই,
দেহটো নাই, কিন্তু আমাৰ তেখেতৰ গান চান আমাৰ গোটেই আমাৰ মনৰ ভিতৰতে আছে এতিয়াও। মানে আজি যিটো যুৱ সমাজ বা যুৱ প্ৰজন্ম আছে ল'ৰালিৰ পৰাই এতিয়া যি বয়সত আহি উপস্থিত হৈছে, মানে ক'বলৈ গ'লে আমি সেই সৰুৰ পৰাই জুবিনদাৰ গান শুনি জুবিনদাৰ বিহু গান গীতবোৰ শুনি কিনে ডাঙৰ দীঘল হৈ আছোঁ। মানে আজি যিটো প্ৰজন্ম ক'বলৈ গ'লে আমি আৰু বিশেষকৈ জানিব বিচাৰিছোঁ যে ইয়াত আৰু কি আছে আছে আপোনালোকে কি আকৰ্ষণীয় বিষয়বস্তু ৰাখিছে এই মাঘ বিহু উদযাপনৰ কাৰণে। আকৰ্ষণীয় আপোনাৰ দেখা পাইছে এইটো আপুনি ভেলাঘৰটো। হয়, এইটো ভেলাঘৰটো দেখা পাইছে। এইটো এটা টু ফ্ল'ৰৰ ডিজাইন হয়। তো আপুনি চিৰি দি ওপৰতো যাব পাৰিব, তাতে দেখা পাৰিব। আৰু ইফালে আপোনাৰ আছে আৰু ওপৰতে গৈ চাব পাৰিব আপুনি ওপৰৰ পৰা। আৰু তাতে আপোনাৰ আৰু পেণ্ডেল বনোৱা হৈছে, এইটো আপোনাৰ চেল্ফি পইণ্ট আছে। তাতে আপোনাৰ ইয়াতে বিহু ষ্টেজ বনোৱা হ'ব। কমপ্লিট হোৱা নাই এতিয়ালৈকে, বাকী আছে কিছুমান কাম। তো কালিৰ ভিতৰত আমাৰ গোটেইবিলাক কাম চব ফিনিচিং হৈ যাব। এইবিলাক আকৰ্ষণীয় আছে। আৰু ৰাতিও আহিব পাৰিব, অকণমান ভিউটো চাব পাৰিব। দিনততো অকণমান লাইটিংটো কম থাকিব, ৰাতিটো লাইটিংটো অকণমান বেছি থাকিব, তেতিয়া অকণমান আৰু সৌন্দৰ্য থাকিব। মানে আপোনাৰ হিচাপত মানে মেইন আকৰ্ষণটো ৰাতিহে দেখা পাব ন, লাইটিং চাইটিং গোটেইখিনি থাকিব আৰু মিউজিক চিষ্টেম।